তো সেইখিনি প্ৰথমতে আপোনালোকে নিজেই মানে ইনিচিয়েটিভ এটা ল'ব লাগিব যে আমি বাহিৰৰ পৰা ইয়াতে সোমাব নিদিওঁ। যদি বাহিৰৰ পৰা ইয়াতে যদি আহে আমাৰ জাম হয়, আমাৰ দিগদাৰ হয়, হেৰেছমেণ্ট হয়, পাব্লিক হেৰেছমেণ্ট। সেইকাৰণে প্ৰথম ইনিচিয়েটিভটো আপোনালোকে ল'ব লাগিব। আৰু দাদাই যিখিনি কথা কৈছে মই শুনি মানে বহুত ভালো পাইছোঁ যে এনেকুৱা যদি কিবা এটা লগো হিচাপত লগো যদি থাকিব পাৰে কিবা, তেতিয়া গম পোৱা যাব যে এই অটোখিনি শিলচৰৰ হয়, এই অটোখিনি বাহিৰৰ হয়। মই বহুত দেখা পাইছোঁ যে অটো আপোনাৰ ধৰক ইয়াতকৈ চবতকৈ আপোনাৰ অটো অহা এতিয়া অটো দেখা যায় যে ইয়াতেতো বহুত আপোনাৰ কেপিটেল পইণ্টত বহুত অটো থাকে, কিছুমান অটো বহুত বাহিৰৰ অটো অহা দেখা যায়, কিছুমান অটো তাতে বহুত জাম হয়। ইয়াতে কেপিটেল পইণ্টত চবতকৈ বেছি জাম দেখা পাওঁ। এতিয়া মই ডিউটিলৈ অহা যোৱা কৰোঁ, এই কেপিটেল পইণ্টত বহুত আপোনাৰ সদৰঘাট পইণ্ট হয় ন, এইটো সদৰঘাট পইণ্টত তাতে বহুত জাম দেখা যায়। সেইকাৰণে প্ৰথম ইনিচিয়েটিভটো আপোনালোকে ল'ব লাগিব। আৰু ছেকেণ্ড পইণ্টটো হৈছে আৰু এটা বস্তু দেখা যায় যে মই বহুত দেখিছোঁ বহুত সৰু সৰু ল'ৰাই অটো চলাই আছে, তেওঁলোকৰ বয়স মানে হোৱা নাই চলাব, তেওঁলোকৰ বিল' 18 yearsৰ বহুত দেখা গৈছে যে তেওঁলোকে অটো চলাই আছে। সেইকাৰণে আমি এটা হেৰি কৰিছোঁ যে আপোনালোকে যাৰ আপোনালোকৰতো খবৰটো ড্ৰাইভিং লাইচেঞ্চ আছে? আছে। আমি মানে এইটো এটা ইনিচিয়েটিভ লৈছোঁ যে যাৰ ড্ৰাইভিং লাইচেঞ্চ নাই আমি এটা একশ্যন লওঁ তেওঁলোকৰ ওপৰত, ঠিক আছে? যদি বিল' 18 years হয় আমিতো গম পাওঁ তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চ নাথাকে, 18 yearsৰ পৰা তেওঁলোকে ড্ৰাইভিং লাইচেঞ্চ ল'ব পাৰে, এইটো এটা আমি হেৰি কৰিম, ঠিক আছে? আৰু তাৰ কথাটো হ'ল চাওক, তাৰ কথাটো হ'ল যেতিয়া আপোনালোকে গাড়ী চলায় কিছুমান দেখা যায় যে ড্ৰাংক এণ্ড ড্ৰাইভ কৰি গাড়ী চলায় বা নিচাযুক্ত কিবা বস্তু লৈ পানি মানে সকলোকে কোৱা নাই, মই জাষ্ট কথাটো কৈছোঁ যে সেইটো দেখা যায়। কাৰণ চাওক আজি আপোনালোকে যদি এইবিলাক বস্তু আপোনালোকৰ ওপৰত গোটেই শিলচৰৰ পাব্লিক आप लोग के पास ही भरोसा करके आप लोग के पास ही मतलब आप लोग उनको एक जगह से दूसरी जगह पे आप लोग ही ले जाते हैं। तो अगर নেশা চাওক আপোনালোকে যদি মানে হয় এইটো আপোনালোকৰ সকলোকে কোৱা নাই যে আপোনালোকে যদি মদ্যপান বা অন্যান্য কিবা নিচাযুক্ত বস্তু খাই যদি আপোনালোকে গাড়ী চলায়, যদি আপোনালোকৰ পেচেঞ্জাৰ যায় তো আপোনালোকৰ লগতে পেচেঞ্জাৰো এটা বিপদ আহি যায়, হয়নে নহয়? হয়। সেইবিলাকৰ পৰা যদি আপোনালোকে দূৰত থাকে তেতিয়া আপোনালোকে নিজেও ছেফ থাকিব, আপোনালোকৰ লগত অন্য মানুহো ছেফ থাকিব। আৰু মই মোৰ কথাবোৰ বেছি দীঘল নকৰোঁ, মোৰ মানে কাটিবৰা যাবলগীয়া আছে আৰু যাবলগীয়া লম্বা দেখিছোঁ শিলচৰত মানে এটা বস্তু নাই, এইটো হৈছে ট্ৰেফিক লাইট নাই ন, ট্ৰেফিক পইণ্ট নাই ইয়াতে। আপোনালোকে চিম্বলবিলাক জানেনে? এইখিনি চিম্বল চালো সম্ভাৱনা থাকে, হয়নে নহয়? আপোনালোকে কওকচোন, এই বস্তুটো আপোনালোকে চাব। তাতে মানে যেতিয়া কি হয় এখন গাড়ী যেতিয়া মানে থাকে তেতিয়া এখন গাড়ী যদি সন্মুখত ঘূৰাই দিয়ে তেতিয়া ব্ৰেক মাৰিব অলপ প্ৰব্লেম হৈ যায়, সেইটো ফলত ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে। মানে এইটো বস্তু আপোনালোকে ভালকৈ আপোনালোকে ধ্যান ৰাখিব, ঠিক আছে? এই মানে চিম্বলবিলাক আপোনালোকে জানেনে?